অসম উৰিয়া উৎকল সমাজৰ হীৰক জয়ন্তী উদযাপনৰ প্ৰস্তুতি প্ৰেমহৰা উৰিয়া উৎকল সমাজৰ উদ্যোগত আৰু উৰিয়াবাসী ৰাইজৰ সহযোগত ১ নং প্ৰেমহৰা মিলন পুথিভঁৰালৰ প্ৰাংগণত আগন্তুক ২২ আৰু ২৩ মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰেমহৰা উৰিয়া উৎকল সমাজৰ হীৰক জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে। উৰিয়া সমাজৰ ভাষা সংস্কৃতি তথা ধৰ্মীয় ৰীতি-নীতি ইত্যাদি বিভিন্ন দিশ সামৰি উদযাপন কৰিবলৈ লোৱা এই হীৰক জয়ন্তী অনুষ্ঠানলৈ ইতিমধ্যে বহু সংখ্যক অতিথিক আমন্ত্ৰণ কৰিছে। আনহাতে প্ৰেমহৰা মিলন পুথিভঁৰাল প্ৰাংগণত অস্থায়ী মঞ্চ নিৰ্মাণৰ কামো দ্ৰুত গতিত চলি আছে। উল্লেখিত দুয়োটা দিনতে উদযাপন সমিতিয়ে উৰিয়া সমাজৰ সকলো লোকৰ লগতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকৰে উপস্থিতি কামনা কৰিছে। আগন্তুক 2025 বৰ্ষৰ 22 আৰু 23 মাৰ্চ তাৰিখে প্ৰেমহৰা মিলন পুথিভঁৰাল প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে আমি প্ৰেমহৰা উৰিয়া উৎকল সমাজৰ হীৰক জয়ন্তী উদযাপন কৰিব লৈছোঁ। পুৱাৰ ভাগতে আমাৰ 22 তাৰিখে পুৱাৰ ভাগত আছে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণকে আদি কৰি প্ৰথম দিনাখনৰ কাৰ্যসূচী হিচাপে নিজৰ আমাৰ উৰিয়া যি কলা সংস্কৃতি আছে, কালচাৰ আছে, তেওঁলোকে সেইবোৰ আমাৰ দেখাৰ প্ৰয়াস চেষ্টা কৰিছোঁ। 23 তাৰিখে সাংস্কৃতিক শোভাযাত্ৰা পৰা আদি কৰি মুকলি সভা আছে। ৰাতিকে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমাৰ গীত পৰিৱেশন আছে। মুকলি সভাত কোনোবা বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছে। মুকলি সভাত আমাৰ সৰুপথাৰ সমষ্টি বিধায়ককে ধৰি অসম চৰকাৰৰ মন্ত্ৰীসভাৰ কেইবাগৰাকী মন্ত্ৰীকো আমি নিমন্ত্ৰণ জনাই প্ৰয়াস চেষ্টা কৰিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে প্ৰেমহৰাত উৰিয়া সমাজখনৰ 100 বছৰ হ'ব আৰু তাত আমাৰ নিজৰ ভাষা কলা সংস্কৃতি আদি কৰি কি আমাৰ যিবোৰ ৰথযাত্ৰা আছে, জগন্নাথ আমাৰ উৰিষ্যাৰ মানুহৰ জগন্নাথ ৰথযাত্ৰা আছে, ৰথযাত্ৰাক প্ৰাধান্য দি চৰকাৰী বন্ধ দিয়াৰ ঘোষণা যাতে কৰে চৰকাৰে। আৰু উৰিয়া জাতিৰ অসমত বহুত জাতি বসবাস কৰি আছে, 157টা উপাধি আছে। সেই 157টা উপাধিক যিহেতু আমাৰ নিজৰ ভাষা হিচাপে নিজৰ উৰিয়া ভাষাটো আছে, প্ৰথম পৰ্যায়ত আমাৰ LP পৰ্যায়ত যাতে তেওঁলোকে স্বীকৃতি দিয়ে ভাষা হিচাপে, তাকে কামনা কৰি আমি মুকলি সভাত তেওঁলোকক এখন স্মাৰকপত্ৰ দিয়াৰ প্ৰয়াস চেষ্টা কৰিছোঁ।